তো বন্ধুসকল আপোনালোকে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড বিএড কলেজসমূহত এপ্লাই কৰিছে বা আজি আৰু কালিৰ ভিতৰত এপ্লাই কৰিব। এটা কথা হ'ল বহুত শিক্ষাৰ্থীয়ে সুধি আছে যে এডমিশ্যন ফিজ কোনটো ইনষ্টিটিউচনত কিমান ল'ব। হয় বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এই স্পেচিয়েল ভিডিঅ'টি লৈ আনিছোঁ য'ত মই আপোনালোকক জনাবলৈ গৈ আছোঁ অতি কম এডমিশ্যন ফিৰ জৰিয়তে আপোনালোকে বিএড ইনষ্টিটিউটসমূহত এডমিশ্যন ল'ব পাৰিব। হয় বন্ধুসকল, কোনবোৰ ইনষ্টিটিউচনত কিমান এডমিশ্যন ফিজ হ'ব, অৰ্থাৎ ৮০,০০০ টকাৰ তলত যিবোৰ ইনষ্টিটিউচনত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। হয় বন্ধুসকল, ৮০,০০০ টকাৰ তলত এডমিশ্যন ফিজ লোৱা ইনষ্টিটিউটবিলাকৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টিত জনাম। তো বন্ধুসকল, তেতিয়াহ'লে এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে, কাৰণ বন্ধুসকল বহুত শিক্ষাৰ্থী ১ লাখ বা ৯০,০০০ টকা দিবলৈ অসুবিধা হয়। সেই বন্ধুসকল, আপোনালোকক মই এই ভিডিঅ'টিত ৭০,০০০ বা ৮০,০০০ টকাৰ ভিতৰত কোনবোৰ ইনষ্টিটিউচনত আপোনালোকে এডমিশ্যন ল'ব পাৰিব সম্পূৰ্ণ বিতং কথা এই ভিডিঅ'টিত জনাবলৈ গৈ আছোঁ। তো বন্ধুসকল, তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চাব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন ভিডিঅ' বনোৱাৰ প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ। তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো। বন্ধুসকল, কম এডমিশ্যন ফিজ লোৱা ইনষ্টিটিউচনবিলাকৰ ভিতৰত প্ৰথমতে আহে বৰনগৰ বিএড কলেজ, যিটো বৰপেটাত আছে। হয় বন্ধুসকল, বৰনগৰ বিএড কলেজত আপোনালোকৰ এডমিশ্যন ফিজ কেৱল আৰু কেৱল ৬৮,০০০ টকা পৰিব। হয় বন্ধুসকল, আপোনালোকে ৭০,০০০ টকাৰ ওপৰত যাবই নালাগে, ৭০,০০০ টকাৰ ভিতৰত আপোনালোকৰ এডমিশ্যন হৈ যাব বৰনগৰ বিএড কলেজত। হয়, আপোনালোকৰ ৬৮,০০০ টকা এডমিশ্যন ফিজ হিচাপে ল'ব আৰু ইউনিয়ন ফি বা অন্যান্য ফেষ্টিভেল ফিজ আপোনালোকক এক্সট্ৰাকৈ ল'ব পাৰে। অৰ্থাৎ আপোনালোকক ৭০,০০০ টকাৰ ভিতৰত বৰনগৰ বিএড কলেজত এডমিশ্যন ল'ব পাৰিব। দ্বিতীয়তে বন্ধুসকল, আমাৰ অতি কম মূল্য এডমিশ্যন ফিজ লোৱা ইনষ্টিটিউটবিলাকৰ ভিতৰত যদি আমি চাওঁ, দ্বিতীয়তে আহে ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজ, যিটো কামৰূপত আছে। হয় বন্ধুসকল, ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজতো আপোনালোকৰ যিটো এডমিশ্যন ফিজ ৮০,০০০ টকাৰ ভিতৰত হৈ যাব। হয় বন্ধুসকল, ৮০,০০০ টকাত ক্ৰছ কৰিবই নালাগে। আপোনালোকৰ এডমিশ্যন ফিজ ৭৮,০০০ টকা ল'ব আৰু ১,৫০০ টকা আপোনালোকৰ ইউনিয়ন ফিজ বা এক্সট্ৰা আপোনালোকৰ যিটো ফেষ্টিভেল আদিৰ ফিজ এক্সট্ৰা ল'ব। অৰ্থাৎ টোটেল আপোনালোকৰ 79.5K, অৰ্থাৎ ৭৯,৫০০ টকা আপোনালোকৰ এডমিশ্যন ফিজ পৰিব ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজ কামৰূপত। হয় বন্ধুসকল, এইকেইখন ইনষ্টিটিউচনত আপোনালোকে ৮০,০০০ টকাৰ ভিতৰত এডমিশ্যন ল'ব পাৰিব। তেনেধৰণে বন্ধুসকল, তৃতীয়তে আমাৰ ইনষ্টিটিউচন আছে, সেইটো হৈছে কলেজ অফ এডুকেশ্যন বকো, যিটো কামৰূপত আছে। হয় বন্ধুসকল, এই ইনষ্টিটিউচনখনতো আপোনালোকে ৭০,০০০ টকাৰ ভিতৰত এডমিশ্যন ল'ব পাৰিব। লাষ্ট ইয়াৰ এই ইনষ্টিটিউচনখনে ৬৫,০০০ টকা লৈছিল আৰু এইবাৰ তেওঁলোকে ইনক্ৰিজ কৰি ৭০,০০০ টকাৰ ভিতৰত আপোনালোকৰ এডমিশ্যন ফিজ কমপ্লিট হৈ যাব। তো বন্ধুসকল, আপোনালোকে যদি ৭০,০০০ টকাৰ ভিতৰত এডমিশ্যন ফিজ ল'ব পৰা ইনষ্টিটিউট বিচাৰি আছে, তেতিয়াহ'লে এইবিলাক ইনষ্টিটিউট আপোনালোকৰ বেষ্ট হ'ব পাৰে। তো বন্ধুসকল, চতুৰ্থতে আমাৰ ইনষ্টিটিউচন আছে, যিটো ইনষ্টিটিউচনত কম এডমিশ্যন ফিজ লয় বাকী ইনষ্টিটিউচনবিলাকৰ তুলনাত, আৰু সেইখন হৈছে কৃষ্ণ বৰা বিএড কলেজ, যিটো নগাঁও লংকাত আছে। হয় বন্ধুসকল, হোজাইৰ লংকাত আছে এই ইনষ্টিটিউচনখন, আৰু ইয়াত আপোনালোকৰ যিটো এডমিশ্যন ফিজ ৭০,০০০ টকাৰ ভিতৰত কমপ্লিট হৈ যাব। হয় বন্ধুসকল, আপোনালোকৰ এডমিশ্যন ফিজ ৭০,০০০ টকাত এই ইনষ্টিটিউচনখনত কমপ্লিট হৈ যাব। তো কৃষ্ণ বৰা বিএড কলেজত যদি আপোনালোকে এপ্লাই কৰিছে বা এপ্লাই কৰিবলগীয়া আছে, তেতিয়াহ'লে এপ্লাই কৰিব পাৰে, য'ত আপোনালোকে ৭০,০০০ টকাৰ ভিতৰত এডমিশ্যন ফিজ দি পেলাই আপোনালোকে এডমিশ্যন ল'ব পাৰিব। নেক্সট আমাৰ পঞ্চমতে বন্ধুসকল, আমাৰ ইনষ্টিটিউচনখন হৈছে সধাৰণী দলৈৰাম পাঠক কলেজ অফ টিচাৰ এডুকেশ্যন, অৰ্থাৎ SDP কলেজ, যিটো বৰপেটাত আছে। হয় বন্ধুসকল, এইখন ইনষ্টিটিউচনখনতো আপোনালোকে ৬৫,০০০ টকাত এডমিশ্যন কমপ্লিট হৈ যাব। হয় বন্ধুসকল, যদি আপোনালোকে ৭০,০০০ টকা ৮০,০০০ টকাৰ ভিতৰত ইনষ্টিটিউচন বিচাৰি আছে, তেতিয়াহ'লে এই SDP কলেজতো আপোনালোকে ল'ব পাৰে, য'ত আপোনালোকৰ ৬৫,০০০ টকাৰ ভিতৰত সম্পূৰ্ণ ফিজ কমপ্লিট হৈ যাব ফাৰ্ষ্ট ইয়াৰৰ কাৰণে। নেক্সট বন্ধুসকল, আমাৰ ইনষ্টিটিউচন হৈছে ৬ নম্বৰ ইনষ্টিটিউচনখন হৈছে ধুবুৰী পষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইনিং কলেজ, ধুবুৰীত আছে। হয় বন্ধুসকল, এই ইনষ্টিটিউচনখনতো আপোনালোকে যদি এডমিশ্যন লয়, তেতিয়াহ'লে ৭৫,০০০ টকাৰ ভিতৰত আপোনালোকৰ সম্পূৰ্ণ ফিজ কমপ্লিট হৈ যাব।
হয় বন্ধুসকল লাষ্ট ইয়াৰ এই ইনষ্টিটিউচনখনে ৭০,০০০ টকা লৈছিল আৰু তেওঁলোকে ইনক্ৰিজ কৰি ৭৫,০০০ টকাৰ ভিতৰত ৰাখিছে হয় বন্ধুসকল যদি আপোনালোকে ৭৫,০০০ টকাৰ ভিতৰত ল'ব বিচাৰি আছে ইনষ্টিটিউচন বিচাৰি আছে তেতিয়াহ'লে ধুবুৰী পোষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইনিং কলেজ আপোনালোকৰ কাৰণে বেষ্ট হ'ব পাৰে য'ত আপোনালোকে ৭৫,০০০ টকাৰ ভিতৰত এডমিশ্যন ল'ব পাৰিব নেক্সট ৭ নম্বৰ ইনষ্টিটিউচনখন হৈছে বন্ধুসকল বাইহাটা চাৰিআলি বিএড কলেজ যিটো কামৰূপত আছে হয় বন্ধুসকল বাইহাটা চাৰিআলি বিএড কলেজত আপোনালোকৰ যিটো এডমিশ্যন ফিজ ৭৫,০০০ টকাৰ পৰিব অৰ্থাৎ আপোনালোকৰ টোটেল ৭৫,০০০ টকাৰ ভিতৰত কমপ্লিট হৈ যাব লাষ্ট ইয়াৰ এই ইনষ্টিটিউচনখনে প্ৰায় ৭০,০০০ টকাৰ ভিতৰত এডমিশ্যন কমপ্লিট কৰিছে এইবাৰ তেওঁলোকে ইনক্ৰিজ কৰিছে ৭৫,০০০ টকাৰ ভিতৰত আপোনালোকৰ এডমিশ্যন কমপ্লিট হৈ যাব তো বন্ধুসকল তেতিয়াহ'লে বাইহাটা চাৰিআলি বিএড কলেজতো আপোনালোকে এডমিশ্যন ল'ব পাৰে য'ত আপোনালোকে ৭৫,০০০ টকাৰ জৰিয়তে এডমিশ্যন ল'ব পাৰিব নেক্সট বন্ধুসকল আমাৰ ৮ নম্বৰ ইনষ্টিটিউচনখন হৈছে ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন যিটো কামৰূপত আছে হয় বন্ধুসকল ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন যিটো আছে ইয়াতো আপোনালোকে ৭৫,০০০ টকাৰ ভিতৰত এডমিশ্যন কমপ্লিট হৈ যাব তো বন্ধুসকল আপোনালোকে যদি কম এডমিশ্যন ফিজ লোৱা ইনষ্টিটিউচন বিচাৰি আছে এইটো আপোনালোকৰ কাৰণে বেষ্ট হ'ব পাৰে নেক্সট আহি গ'ল বন্ধুসকল বৰপেটা বিটি কলেজ বৰপেটাত আছে হয় বন্ধুসকল এই ইনষ্টিটিউচনখনতো আপোনালোকৰ যিটো এডমিশ্যন ফিজ ৮০,০০০ টকাৰ ভিতৰত কমপ্লিট হৈ যাব হয় ৮০,০০০ টকাৰ ওপৰত যাব নালাগে ৮০,০০০ টকাৰ ভিতৰত আপোনালোকৰ কমপ্লিট হৈ যাব আৰু বাকি যিমানবোৰ ইনষ্টিটিউচন আছে ৯০,০০০ টকা ১,০০,০০০ টকা ১,১০,০০০ টকা ১,২০,০০০ টকা ১,৩০,০০০ টকা পৰ্যন্ত আপোনালোকৰ এডমিশ্যন ফিজ পৰিব হয় বন্ধুসকল যদি আপোনালোকে ৮০,০০০ টকাৰ তলত এডমিশ্যন ফিজ দিয়া বা এডমিশ্যন ফিজ লোৱা ইনষ্টিটিউচন বিচাৰি আছে যিমান কিখন ইনষ্টিটিউচনৰ বিষয়ে মই আপোনালোকক জনাইছো এইবিলাক কিন্তু আপোনালোকৰ কাৰণে বহুত ভাল হ'ব য'ত আপোনালোকে ৮০,০০০ টকাৰ ভিতৰত বা ৭০,০০০ টকাৰ ভিতৰত আপোনালোকৰ এডমিশ্যন টোটেল কমপ্লিট হৈ যাব নেক্সট বন্ধুসকল আমাৰ ইনষ্টিটিউচনখন হৈছে টিচাৰ ট্ৰেইনিং কলেজ যিটো মিৰ্জাত আছে কামৰূপ ৰুৰেলত তো বন্ধুসকল এই ইনষ্টিটিউচনখনতো আপোনালোকৰ ৬৫,০০০ টকাৰ ভিতৰত এডমিশ্যন কমপ্লিট হৈ যাব আপোনালোকে ৭০,০০০ ক্ৰছ কৰিব নালাগে উইদিন 65K আপোনালোকৰ এডমিশ্যন কমপ্লিট হৈ যাব নেক্সট বন্ধুসকল আমাৰ ইনষ্টিটিউচনখন হৈছে বজালী টিচাৰ ট্ৰেইনিং কলেজ তো বন্ধুসকল বজালী টিচাৰ্ছ ট্ৰেইনিং কলেজতো আপোনালোকৰ এডমিশ্যন ফিজ ৬৫,০০০ টকাৰ ভিতৰত কমপ্লিট হৈ যাব যদি আপোনালোকে ৭০,০০০ টকাৰ ভিতৰত বা ৭০,০০০ টকাৰ তলত এডমিশ্যন ফিজ লোৱা ইনষ্টিটিউচন বিচাৰি আছে তেতিয়াহ'লে এইখনো আপোনালোকৰ কাৰণে বেষ্ট হ'ব পাৰে নেক্সট বন্ধুসকল আমাৰ লাষ্টৰ অৰ্থাৎ শেষৰখন ইনষ্টিটিউচন সেইটো হৈছে নাজিৰ আজমল মেমৰিয়েল কলেজ যিটো নগাঁৱত আছে হয় বন্ধুসকল এই ইনষ্টিটিউচনখনতো আপোনালোকৰ এডমিশ্যন ফিজ ৬০,০০০ টকাৰ ভিতৰত কমপ্লিট হৈ যাব নাজিৰ আজমল মেমৰিয়েল কলেজত আপোনালোকৰ টোটেল এডমিশ্যন ফিজ প্ৰায় ১,৫০,০০০ বা ৬০,০০০ টকাৰ ভিতৰত পৰিব আৰু এই ইনষ্টিটিউচনখনত আপোনালোকে তিনিটা ইনষ্টলমেণ্টত ফিজসমূহ পে' কৰিব পাৰিব য'ত আপোনালোকৰ প্ৰথম এডমিশ্যন ফিজ যদি ৬০,০০০ টকা লয় ৬০,০০০ টকা লয় তেতিয়াহ'লে নেক্সট ইনষ্টলমেণ্ট আপোনালোকক ৫০,০০০ নেক্সট ইনষ্টলমেণ্ট আপোনালোকক ৫০,০০০ এনেধৰণে আপোনালোকে ফিজসমূহ ইনষ্টলমেণ্ট ৱাইজত দিব পাৰিব তো বন্ধুসকল আপোনালোকে যদি কম এডমিশ্যন ফিজ লোৱা ইনষ্টিটিউচনবিলাকৰ বিষয়ে বিচাৰি আছে বা জানিবলৈ ইচ্ছুক হৈ আছে তেতিয়াহ'লে যিকেইখন ইনষ্টিটিউচনৰ বিষয়ে মই ইতিমধ্যে আপোনালোকক জনাইছোঁ সকলোবোৰ ইনষ্টিটিউচনত আপোনালোকৰ এডমিশ্যন ফিজ ৭০,০০০ পৰা ৮০,০০০ টকাৰ ভিতৰত কমপ্লিট হৈ যাব হয় বন্ধুসকল বাকি যিমানবোৰ GU এফিলিয়েটেড বিএড কলেজ আছে সেই সকলোবোৰ ইনষ্টিটিউচনত কিন্তু আপোনালোকৰ যিটো এডমিশ্যন ফিজ ৮০,০০০ ওপৰত অৰ্থাৎ ৯০,০০০ টকা কিছুমানত ১,০০,০০০ টকা আন কিছুমানত ১,১০,০০০ ১,২০,০০০ পৰ্যন্ত আপোনালোকৰ এডমিশ্যন ফিজ পৰিব পাৰে হে বন্ধুসকল যদি আপোনালোকে কম এডমিশ্যন ফিজ লোৱা ইনষ্টিটিউচন বিচাৰি আছে তেতিয়াহ'লে যিকেইখন ইনষ্টিটিউচনত মই কৈছোঁ আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়াও ডেট আছে আপোনালোকে আজি আৰু কালিৰ ভিতৰত এপ্লাই কৰক যাতে আপোনালোকে কম এডমিশ্যন ফিৰ জৰিয়তে এডমিশ্যন লৈ আপোনালোকে বিএডটো পঢ়িব পাৰে কাৰণ বন্ধুসকল বহুত শিক্ষাৰ্থী এনেকুৱা আছে যে 10,000 বা 20,000 টকা এক্সেছ হ'লেও তেওঁলোকৰ কাৰণে বহুত অসুবিধা হৈ পৰে হয় বন্ধুসকল 10,000 কম হোৱা মানে বহুত কম হ'ব 20,000 কম হোৱা মানে আপোনালোকৰ কাৰণে বহুত কম হ'ব হে বন্ধুসকল মই ভাবিলোঁ আপোনালোকক এই ভিডিঅ'টি আগবঢ়োৱা যাওক যাতে বহুত শিক্ষাৰ্থীয়ে 70 আৰু 80,000 টকাৰ ভিতৰত এডমিশ্যন ল'ব পাৰে তো বন্ধুসকল তেতিয়াহ'লে আপোনালোকে যদি এডমিশ্যন ল'ব বিচাৰে কম এডমিশ্যন ফিৰ জৰিয়তে তেতিয়াহ'লে এইকেইখন ইনষ্টিটিউচনত এপ্লাই কৰিব পাৰে আশা কৰিছোঁ বন্ধুসকল আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে কিঞ্চিত হ'লে উপকৃত কৰিব পাৰিছোঁ
আৰু এই ভিডিঅ'টি আপোনাক যদি উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।